হেল্ল' গুড মৰ্ণিং এভৰিৱান। আজি মই বনাব লৈছোঁ এয়া বিলাহী, আলু, নহৰু, পিঁয়াজ, জলকীয়া চব সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীটো উঠাই ল'লোঁ আৰু ইয়াত তেলটো অলপ ঢালি লৈছোঁ গৰম হ'বৰ কাৰণে। চাই থাকক মই কেনেকৈ বনাম। চলো শুৰু কৰতে। এয়া চিকেন লৈ লৈছোঁ মই, অলপ ভালকৈ ধুই ল'লোঁ আৰু এইটো হৈছে মছলা। এইটোতো কমন চবৰে যেনেকৈ লগায়, চিকেন মছলা, গৰম মছলা, ৰেড চিলি আৰু সেই তিনিটাই আছিলে। এইটো মিক্স কৰি ল'লোঁ আৰু এয়া মই লগাইছোঁ তেজপাতা আৰু কি কয় পাহৰিয়ে গৈছোঁ কি লগাইছোঁ মানে পাঁচফোৰণ লগাইছোঁ আৰু তাৰপাছত ইয়াত লগালোঁ মই পিঁয়াজ। পিঁয়াজটো অলপ ৰঙাচুৱাকৈ ভাজি ল'ম। তাৰপাছত মই লগাইছোঁ এয়া নহৰুটো লগাই লৈছোঁ আৰু এনেকৈ মই বনাওঁ চিম্পল। ভালকৈ নাজানো বনাব, হ'লেও মানে এনেকৈ বনাই খাওঁ আৰু নিজে। এয়া বিলাহীটো লগাই লৈছোঁ। বিলাহীটো সৰু সৰুকৈ কাটিছিলোঁ এনেকৈ আৰু তাৰপাছতে অলপ এইটো সিজিব দি ল'ম। তাৰপাছতে চিকেনটো লগাম আৰু অলপ এয়া দিছোঁ নিমখ। তাৰপাছত হালধিটো অলপ দেৰিকৈ লগাম। এতিয়া মই চিকেন মছলাটো লগাই লৈছোঁ, যোনটো মই মিক্স কৰি থৈছিলোঁ। এয়া লগাই ল'লোঁ। তাৰপাছত অলপ ভালকৈ মিক্স কৰি দিছোঁ। এয়া ধুনীয়া হৈ গ'ল, সিজি গ'ল। এতিয়া লগাব পাৰিম চিকেনটো। চিকেনটো লগাই লৈছোঁ। চিকেনটো লগাই পিনি আকৌ এইটো মিক্স কৰি ল'ম ভালকৈ। এয়া চিকেনটো মই মিক্স কৰি লৈছোঁ। তাৰপাছত আলুটো লগাই দিলোঁ। এনেকৈ বনাওঁ আৰু গাইছ, মই ভালকৈ বনাব নাজানো। কি কয়, কোনে জানে অলপ শিকাই দিব আৰু কমেণ্টত কৰি পিনি। তাৰপাছত সেনেকৈ বনাই আছোঁ আৰু লাষ্টত কেনেকুৱা হয়গৈ আপোনালোকেও চাই থাকক আৰু। ভালকৈ মই আলুটো মিক্স কৰি লৈছোঁ, আকৌ ঢাকি দিছিলোঁ। আকৌ মিক্স কৰি লৈছোঁ। সেনেকৈ বনাওঁ আৰু গাইছ, কি কৰিব, বনাবতো নাজানো ভালকৈ। অলপ পানীও ঢালি দিছোঁ। আকৌ উতলিব দিম, ঢাকি দিম আৰু 5-10 মিনিটমান ভালকৈ। তাৰপাছত হোৱা পাছত ফাইনেলি অলপ জলকীয়াটো লগাই দিছোঁ। গ্ৰীণ চিলি অলপ লগাই দিছোঁ। তাৰপাছতে আকৌ অলপ ঢাকি লওঁ। তাৰপাছত ফাইনেলি গাইছ, এয়া মোৰ ভাত ৰেডি। কোনে মানে ভাল পালে বা মই বনাব জানিছোঁনে নাই